নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চাওঁতে চাওঁতে এটা বছৰ পাৰ হ'ল। অৰ্থাৎ যিসকলে মই এডিআৰিৰ কথা কৈছোঁ, যিসকলে এডিআৰিত মানে পৰীক্ষা দিছিলে, এডিআৰিত চাকৰি লাভ কৰিছিলে, সেই মানুহখিনিৰ এক বছৰ সম্পূৰ্ণ হৈ গৈছে কালি 1 জুনত। আজি 2 জুন। কিছু সংখ্যকে 2 জুনত জইন কৰিছে, কিছু সংখ্যকে 1 জুনত জইন কৰিছে। মোটামুটি 1 বছৰ বৰ্তমান পাৰ হৈ গ'ল। যিসকলে আপোনালোকে চাকৰি কৰি আছে, আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা এই 1 বছৰে, ধৰি লওক কি পালে কি নাপালে, এক্সপিৰিয়েঞ্চেছ বা কেনেকুৱা ধৰণৰ কি হৈছে, আপোনালোকে কমেণ্টত আপোনালোকে জনাব আপোনালোকৰ। এই যি 1 বছৰ, এই 1 বছৰে মই আপোনালোকক যিটো ক'লোঁ যে আপোনালোকৰ এক্সপিৰিয়েঞ্চেছ কেনেকুৱা, যে কেনেকুৱা ধৰণৰ হেৰি হ'ল। সেই কথা। যোৱা বছৰ আপোনালোকে নিযুক্তি লাভ কৰিছিলে, তাৰ পূৰ্বতে আপোনালোকে পৰীক্ষাৰ কাৰণে কেনেকুৱা ধৰণৰ কিমান প্ৰিপেৰেশ্যন কৰিছিলে, হয় নাই? কিন্তু যি কি নহওক, কিছুমানে মনে বিচৰা হিচাপে চাকৰি পালে, কিছুমানে মানে বিচৰাটো নাপালেও ধৰি লওক কৰিব লগা হ'ল। কিন্তু কৰিব লগা হ'লেও সেইদৰে তেওঁলোকে 1 বছৰ পাৰ কৰিলে। আৰু এই যি কামবিলাক ধৰি লওক কৰিলে, আপোনালোকে শিকা হ'ল, বহুতখিনি শিকিলে। অভাৰঅল মষ্টলি সকলোৱে আকৌ এডিআৰি আবেদন কৰিছে। আপোনালোকে নতুনকৈ এইবাৰ আকৌ চাকৰি পাব বহুতে। আগৰখিনি ভেকেণ্ট হ'ব, সেইখিনি আকৌ এডিআৰি বেলেগত নেক্সট বাৰখনত যাব। সেই তেনেকৈ চলি থাকিব। এতিয়া কথা হ'ল, এই যি এডিআৰিত আপোনালোকে চাকৰি পাইছিলে, 1 বছৰ কাম কৰিলে। কেইটামান উল্লেখযোগ্য পইণ্ট যে যিখিনি হৈছে, চাওক, যেতিয়া আপোনালোক সোমালে বহুতখিনি মানুহে মেছেজ কৰিছিলে বাৰু, প্ৰায় 7,000 8,000 তেনেকুৱা মানুহে মেছেজ কৰিছিলে। কথা হ'ল, এই 1 বছৰ আপোনালোকে যি কাম কৰিলে, এই সময়ছোৱাটো বহুতে ধৰি লওক ফোন কৰে, মেছেজ কৰে, বহুতখিনি সমস্যা। কিছুমান বহুত লাকি, যিখিনি একেবাৰে ঘৰৰ ওচৰতে চাকৰি পাইছে। কিছুমান আপোনালোকৰ 400-500 কিলোমিটাৰ দূৰত চাকৰি পাইছে, 200-300 কিলোমিটাৰ দূৰত চাকৰি পাইছে। কাৰোবাৰ অফিচৰ মানুহ বহুত ভাল, কাৰোবাৰ অফিচৰ মানুহ বহুত বেয়া, কোনোবা আপোনালোকৰ গ্ৰেড 4খিনি মানে বৰ বেয়াকৈ ট্ৰিট কৰে বা ধেৰ কিবাকিবি কাম কৰিব দিয়ে। কিছুমান আকৌ বহুত আৰামত আছে, অফিচতে তেওঁলোকক কাম কৰিবলৈ কয়। ড্ৰাইভাৰখিনিৰ ক্ষেত্ৰত কিছুমানে পাৰ্চনেল ইউজতো লৈ যায়, কিছুমানে অ'ভাৰ ধৰি লওক সময় লৈ পেলাই কথা নাই, কিন্তু কিছুমান আকৌ অফিচ টাইমিঙত তেওঁলোকৰ হয়। ঠিক সেইদৰে আপোনালোকৰ বাকী যিবিলাক ডিপাৰ্টমেণ্ট, সেইবিলাকতো ধৰি লওক একেই আৰু। সেইকাৰণে মই আপোনালোকক সুধিছোঁ যে আপোনালোকৰ এক্সপিৰিয়েঞ্চেছ কেনেকুৱা আপোনালোকৰ ডিপাৰ্টমেণ্টবিলাকৰ। এতিয়া গুৱাহাটীত পষ্টিংখিনিৰ বেলেগ, কোনোবাই গুৱাহাটীৰ পৰা বেলেগত যাব বিচাৰে। এই সময়ছোৱাত বহুতৰ কিছুমান মানুহৰ ট্ৰান্সফাৰো হ'ল। কিছুমান বেলেগ এখন ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টতো গৈছে, বা উইদিন ডিষ্ট্ৰিক্টো কিছুমান মানুহ গৈছে। কোনোবা বেলেগ অফিচত পষ্টিং পাইছিলে, কিন্তু তেওঁলোকক অনা হ'ল বেলেগ অফিচলৈ, এটেচ কৰা হ'ল বেলেগ অফিচলৈ। তেনেকুৱা ধৰণৰ বস্তুও হৈছে। বাহিৰত থাকি ধৰি লওক কাম কৰাৰ ক্ষেত্ৰত কিছুমান মানুহৰ কিছুমান খেলি মেলিও হৈছে। ৰিচেণ্টলি এটা আপোনালোকে নিউজ পাইছে চাগে, বৰপেটাত কাম কৰা মানুহ এগৰাকী নাইকিয়া। এনেকুৱা ধৰণৰ আৰু। এই 1 বছৰে কেনেকুৱা ধৰণে আপোনালোকে কাম কৰিলে বা কি শিকিলে, কেনেকুৱা ধৰণৰ আপোনালোকৰ অভিজ্ঞতা হ'ল। কিছুমানেতো বহুত জ্বালা পালে, তেওঁলোকৰ ফাৰ্ষ্ট চেলাৰী এপ্ৰুভ কৰোঁতে বহুত মানে এক্সেচিভ দেৰি হ'ল। আৰু কিছুমানৰ NPS এতিয়াও ক্ৰেডিট হোৱা নাই, NPS এতিয়াও 0 দেখাই থাকে। এইবিলাক আপোনালোকে ঠিক কৰক। 1 বছৰ হৈ গ'ল আৰু এতিয়া আপোনালোক নতুন নহয় আৰু, এতিয়া বহুত পুৰণা হ'ল আৰু, এতিয়া ইনক্ৰিমেণ্ট লাগিব হ'ল আপোনালোকৰ। নতুন বেটছ আহিব হৈছে এডিআৰি, বহুত পুৰণা হ'ল। এই যিবিলাক সৰু সুৰা প্ৰব্লেম আছে, এইবিলাক আপোনালোকে ঠিক কৰক। কিন্তু এই যি 1 বছৰ, এই 1 বছৰ আগলৈকে আপোনালোক আছিলে, ধৰি লওক যিসকলে কিবা কৰি আছিলে এইটো বেলেগ কথা, কিন্তু যিখিনিয়ে কৰা নাছিলে আপোনালোক আনএমপ্লয়ড আছিলে। কিন্তু এই 1 বছৰে আপোনালোকে বিচৰা ধৰণে চাকৰি পাওক নাপাওক সেইটো এটা পিছৰ কথা, কিন্তু আপোনালোক এমপ্লয়ড হৈ গ'ল আৰু ছেল্ফ ছাফিচিয়েণ্ট আপোনালোক হৈছে এই 1 বছৰে। এই এডিআৰি যোগেদি পোৱা চাকৰিটো আপোনালোকৰ কাৰণে ভাল বা বেয়া সেইটো মই ক'বলৈ নাযাওঁ। কাৰোবাৰ মনৰ জোখাই হ'ব পাৰে, কোনোবাই তাতকৈ বেছি বিচাৰিব পাৰে, কোনোবাই নিজৰ কামটো ভাল নাপাব পাৰে, কোনোবাই নিজৰ পষ্টটো ভাল নাপাব পাৰে, কোনোবাই নিজৰ অফিচটো ভাল নাপাব পাৰে, কোনোবাই অফিচটো ভাল পালে মানুহখিনি ভাল নাপাব পাৰে। তেনেকুৱা ধৰণৰ বহুত সমস্যা। কোনোবাই থকা জেগাটো ভাল নাপাব পাৰে, নানা ৰকমৰ সমস্যা হ'ব পাৰে। কিন্তু এই যিটো চাকৰি আপোনালোকে পালে যোৱা এডিআৰি থ্ৰুত, 1 বছৰ আপোনালোকে কাম কৰিলে, এইটোৱে মই পুনৰ কৈছোঁ যে আপোনালোকক ছেল্ফ ছাফিচিয়েণ্ট কৰিলে। আৰু যিখিনি মানুহে চাকৰি বিচাৰি ফুৰিছে, হয়তো আপোনালোক তেওঁলোকৰ কাৰণে আইডল হ'ব পাৰে, যে আপোনালোকে কষ্ট কৰি ইমান হাজাৰ লাখ মানুহৰ মাজত আপোনালোকে চাকৰি পালে, আৰু এই 1 বছৰ মানে
চেলিব্ৰেট কৰিব পাৰে, কাৰণ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ, কোনো ধৰণৰ শ্ব'কজ নোহোৱাকৈ, কোনো ধৰণৰ ছাছপেনশ্যন নোহোৱাকৈ আপোনালোকে চাকৰি 1 বছৰ কমপ্লিট কৰিব পাৰিছে। কাৰণ ছাছপেনশ্যনটো কিছুমানে কোৱাৰ মতে মানে এটা এচিভমেণ্ট টাইপৰ কিছুমানে বুজাব বিচাৰে। তো ছাছপেনশ্যন এচিভমেণ্ট নহয়, এইটো মানে একেবাৰে অযোগ্য কিছুমান ব্যক্তি যিখিনিয়ে চাকৰি কৰি আছে, যিখিনিয়ে চাকৰি কৰিব নালাগে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত এই ছাছপেনশ্যন কৰা হয়। চ' সেইবিলাক একো নহৈ পেলাই আপোনালোকে যে 1 বছৰে বহুত ভালদৰে চাকৰি যে কমপ্লিট কৰিলে, চ' সকলোকে কংগ্ৰেচুলেশ্যন যিসকল সোমাইছিলে আগন্তুক এডিআৰিৰ কাৰণে বহুত ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। চ' আশা কৰিছোঁ আপোনালোকে নিজৰ এক্সপিৰিয়েঞ্চেছ আপোনালোকে কেনেকুৱা ধৰণে কি কৰিলে, কি সমস্যা পাইছিলে, বা কেনেকুৱা ধৰণৰ, বা কিবা যদি বেছি ভাল লাগিছে মানে নিজৰ কাম বা অফিচ বা মানুহ তেনেকুৱা ধৰণৰ, সেই বস্তুখিনি বুজাব, বা কোনোবা এই পিৰিয়ডটোত হেল্পফুল মানুহ বা তেনেকুৱা ধৰণৰ এনিথিং আপোনালোকৰ যিকোনো এক্সপিৰিয়েঞ্চেছ আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ যিটো গ্ৰেটাৰ কমিউনিটি যিমানখিনি মানুহ সোমাইছিলে, কমেণ্টখিনি পঢ়িয়ে ভাল লাগিব তাৰপিছত। চ' থেংক ইউ। 1 বছৰীয়া এক্সপিৰিয়েঞ্চটো আপোনালোকৰ পঢ়িব পাম বুলি ভাবিছোঁ। চ' ইমানেই।